গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু এইবেলি দেশে উদযাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস। আৰু গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যত কিন্তু আৰক্ষী সতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ যোগীঘোপা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগীঘোপা আৰক্ষীৰ অভিযান প্ৰতিখন ডাঙৰ কি সৰু কি বাহনত তন্নকৈ অভিযান চলা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ লগত এজন পথচাৰী আছে, তেওঁৰ পৰা জানিব খুজিম যে যিহেতু এইবেলি দেশে উদযাপন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস, যোগীঘোপা আৰক্ষী তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে, কি ক'ব? নহয়, যিহেতু গণৰাজ্য দিৱস আমি মানে অসমবাসীয়ে বা ভাৰতবৰ্ষৰ মানুহে গণৰাজ্য দিৱস পালন কৰিবলৈ ওলাইছে, কিন্তু যি যোগীঘোপাৰ আৰক্ষীয়ে যি তালাচী অভিযান চলাইছে কটকটীয়া নিৰাপত্তা, ইয়াক আমি খুব ভাল পদক্ষেপ বুলি কৈছোঁ। কাৰণ যোগীঘোপা অঞ্চলত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য লিপ্ত কৰিব নোৱাৰে, তাৰ কাৰণে যি আৰক্ষীয়ে যি পদক্ষেপ লৈছে, ইয়াক খুব ভাল পদক্ষেপ। এই পথটো আচলতে ক'ব লাগিব যে গোৱালপাৰা আৰু বঙাইগাঁও জিলা, আৰু যিহেতু গোৱালপাৰাৰ লগতে লাগি থকা যি মেঘালয়, আৰু মেঘালয়ৰ পৰাতো কোনো উগ্ৰপন্থীয়ে কুটাঘাতমূলক বস্তু গাড়ীত বাহনত লৈ আহিব পাৰে, তাৰ কাৰণে এইদৰে সতৰ্ক হোৱা। চাওক, এইখন এখন নামনি অসমৰ ৰাস্তা, ঘাইপথ। কাৰণ ধুবুৰীৰ পৰা আৰু চিৰাঙৰ পৰা বা কোচবিহাৰৰ পৰা বা মেঘালয়ৰ পৰা বহিৰাজ্যৰ পৰাও এই ৰাস্তাৰে গাড়ী অহা যোৱা কৰে, আৰু সৰু গাড়ী বহুত অহা যোৱা কৰে। কাৰণ বহিৰাজ্যৰ পৰা কোনো কুটাঘাতমূলক উগ্ৰপন্থীয়ে কোনো বস্তু অনা নিয়া কৰিব পাৰে, তাৰ কাৰণে যি যোগীঘোপা আৰক্ষীয়ে যি তালাচী অভিযান চলাইছে, ইয়াক খুব ভাল পদক্ষেপ। আৰু আজি ৰাতিপুৱা আমি গম পাইছোঁ যে আলফাই গণৰাজ্য দিৱস প্ৰত্যাহাৰ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, কিন্তু এইটো ভাল খবৰ নহয়, কথা নহয়। কাৰণ আমি আলফাক জনাইছোঁ বোলে অসম চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে এই সমাধান কৰিব লাগে, সমস্যাটো সমাধান কৰিব লাগে। কোনো ধৰণৰ কোনো বন্ধ দি কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য লিপ্ত কৰি এইটো সমাধান কৰাৰ কোনো ৰাস্তা নাই। কাৰণ ইয়াত আপোনাৰ আলোচনাৰ মাধ্যমে সমাধান কৰিব লাগে। কাৰণ আমি কুটাঘাতমূলক কাৰ্যৰে অসমখন আৰু পিছুৱাই নিবলৈ কাৰণে কোনো ধৰণে সমৰ্থন কৰা নাই। তালাচীৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰিছে নেকি? নাই, তালাচীৰ নামত হাৰাশাস্তি কৰা নাই। কাৰণ তালাচীটো কৰিবই লাগিব, কাৰণ গণৰাজ্য দিৱসক যি আমাৰ পৰিস্থিতি, এই পৰিস্থিতিত আমি আমাৰ আৰক্ষীয়ে তালাচী কৰিবই লাগিব। কাৰণ আৰক্ষীয়ে যি পদক্ষেপ কৰিছে, এইটো খুব ভাল পদক্ষেপ। হয়, আচলতে ক'ব লাগিব গণৰাজ্য দিৱস যিহেতু সমাগত আৰু কেইঘণ্টামান পিছতে দেশে উদযাপন কৰিব গণৰাজ্য দিৱস, আৰু গণৰাজ্য দিৱসৰ যি তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষী। যোগীঘোপাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগীঘোপা আৰক্ষী এইদৰে তালাচী চলা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।